নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আজিৰ এই ক্লাছটোত আমি যোৱা এসপ্তাহৰ ইম্পৰ্টেণ্ট অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছবোৰ এপিএছচি পৰীক্ষাৰ বাবে ডিছকাছ কৰিবলৈ গৈ আছোঁ আমি 7টা টপিক আজি লৈ আহিছোঁ প্ৰথমটো টপিকত আমি চাবলৈ গৈ আছোঁ এটা বাতৰি ৰৈ ৰৈ বিনালে আমাৰ আটাইৰে মৰমৰ জুবিনদাৰ যিখন অন্তিমখন মুভি তাৰে বিষয়ে নেলি যি হত্যাকাণ্ড আছিলে বা নেলি মেছেকাৰ তাৰে বিষয়ে এটা নিউজ আছিলে আছাম ৱাজ এক্সক্লুডেড ফ্ৰম SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন মই আগতেও পঢ়াইছিলোঁ কি হয় ইণ্টেনচিভ ৰিভিজন সামাৰী ৰিভিজন কিন্তু অসমক কিয় এক্সক্লুড কৰা গৈছে আৰু অসমত কি ধৰণে এতিয়া নিৰ্বাচন হ'ব তাৰ বিষয়ে আমি পাতিবলৈ গৈ আছোঁ স্পৰ্টছ ইকনমি অফ আছামৰ বিষয়ে এটা ইম্পৰ্টেণ্ট মেইন স্পেচিফিক মই বাতৰি আনিছোঁ এইটো কিন্তু আপোনালোকে চাবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কিয়নো আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় যি কম্পিটিশ্যন যেনেকৈ BWFৰ হওক বা ৱমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপেই হওক এইবিলাক অনুষ্ঠানো আমাৰ এতিয়া অসমত আয়োজন কৰা আৰম্ভ হৈছে এছএমই স্পিকিং পপুলেশ্যনৰ বিষয়ে এটা খুবেই চিন্তাদায়ক বাতৰি মই আজি লৈ আহিবলৈ ডিছকাছ কৰিবলৈ বিচাৰিছোঁ আপোনালোকৰ লগত আপোনালোকৰো মন্তব্য মই ইয়াত জানিব বিচাৰিম এণ্ডেঞ্জাৰ্ড বাণ্টিং স্পিচিছ ডিক্ৰং নদীখনৰ আশে পাশে যিটো এৰিয়া আছে তাৰ বিষয়ে আমি পাতিম আৰু APSC কেণ্ডিডেটছৰ কাৰণে এটা সুখবৰ আছে কিন্তু চ' দিছ ইজ এক্সাম স্পেচিফিক নহ'লেও এক্সাম যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ বা অহাবাৰলৈ এক্সাম লিখিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা সুখবৰ আছে কি সুখবৰ হয় আমি ক্লাছটোৰ শেষত ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে শেষলৈ চাই থাকিব ক্লাছটোত যিবোৰ আমি MCQ ডিছকাছ কৰিম সেয়া আমি আমাৰ এপ্লিকেশ্যনটোতো উপলব্ধ কৰাম আপোনালোকে এপটো আমাৰ ডাউনলোড কৰিব তাতে ছল্ভ কৰিবলৈ পাৰিব প্ৰথমটো বাতৰি ইটছ আ ভেৰি স্মল পিচ অফ ইনফৰমেশ্যন যিটো কি প্ৰিলিমছত আহি যাব পাৰে ৰৈ ৰৈ বিনালে নিডছ ন' ইণ্ট্ৰডাকশ্যন আপোনালোক সকলোৱে জানে কি হয় কোনখন মুভিৰ কথা মই পাতি আছোঁ বাট ইয়াতে এটা নিউজ আহিছিলে আছাম গভৰ্ণমেণ্ট টু ডনেট GST ৰেভিনিউ ফ্ৰম জুবিন গাৰ্গছ ফাইনেল ফিল্ম ৰৈ ৰৈ বিনালে গতিকে এই ৰৈ ৰৈ বিনালেৰ যিটো মানে ফিল্মৰ এটা ৰেভিনিউ থাকে সেই ৰেভিনিউত GSTৰ ছেগমেণ্ট এটা থাকে মানে চাওকচোন কেনেকুৱা হয় যে যিবোৰ টিকেট আপোনালোকে সকলোৱে আমি কাটি কিনে এই মুভিখন চাবলৈ গৈছোঁ যদি আপোনালোকৰ টিকেটৰ দামটো 100 টকাতকৈ অধিক আছিলে মোক জনাব আপোনালোকে কি টায়াৰত যেনেকৈ চিলভাৰ গ'ল্ড এনেকুৱাকৈ প্লেটিনাম বেলেগ বেলেগ কেটেগৰিজ থাকে বিভিন্ন চিনেমা হলছত গতিকে 100 টকাতকৈ যদি অধিক হৈছে আপোনাৰ টিকেটত তেনেহ'লে তাতে 18% GST লাগিছে আৰু যদি আপোনালোকৰ 100 টকাতকৈ কম আছিলে তেনেহ'লে তাত 5% GST লাগিছে গতিকে তাৰে 50% শ্বেয়াৰ ষ্টেটলৈ যায় আৰু 50% চেণ্টাৰে ৰাখে মানে যদি 18% GST লাগিছে আপোনাৰ টিকেটটোত তাৰে 9% চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখিব আৰু 9% ষ্টেট গভৰ্ণমেণ্টে ৰাখিব এতিয়া বহুতো বিৰোধিতা কৰা সকলে অপজিশ্যন পাৰ্টিসকলে কৈছে যে এইখন মুভিৰো যদি GST আমি মানে ইয়াতে GST আমি কাটো তেনেহ'লে সেইটো আমাৰ অসন্মান জনোৱা হ'ব জুবিনদাক গতিকে চৰকাৰে কৈছে এনেকুৱা কোনো আমাৰ সুবিধা নাই যে আমি GST কালেক্ট নকৰাকৈ মুভি টিকেটখন কাটিবলৈ দিব পাৰোঁ কিন্তু আমি এইটো নিশ্চয় কৰিব পাৰোঁ যে যিটো ষ্টেট শ্বেয়াৰ অফ GST সেইটো আমি এই মহান গায়কজনৰ যিটো ফাউণ্ডেশ্যন আছে ফাউণ্ডেশ্যনটোৰ নাম হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ডনেট কৰি দিব মানে কালেকশ্যনটো হ'ব GSTৰ যেনেকৈ 18% আৰু 5% দেখা পাইছে ষ্টেটলৈকে যেতিয়া চেণ্টাৰে আধা আধা যিটো ষ্টেটৰ শ্বেয়াৰ থাকিব 9% আৰু 2.5% সেইটো যেতিয়া ষ্টেটলৈ উভতাই দিব তেতিয়া সেই যিখিনি মানে ধনৰাশি হয় যিখিনি আমাৰ কালেকশ্যন হয় সেইখিনি ষ্টেট গভৰ্ণমেণ্টে এই ছিংগাৰটোৰ ফাউণ্ডেশ্যনলৈ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ ডনেট কৰি দিয়া হ'ব গতিকে দিছ ইজ ছামথিং ডেট ইউ শুড ন' কি আমাৰ কি ধৰণে মানে টিকেটিংবিলাকত এণ্টাৰটেইনমেণ্ট ছেগমেণ্টত GST চাৰ্জ হয় চ' এই পাৰ্চেণ্টেজটো আৰু ইয়াতে বাতৰিটো আই থিংক খুব ইম্পৰ্টেণ্ট বাকী মুভিখন চালে নাই জনাব মুভিখনৰ বিষয়ে নক'ব কিন্তু মুভিখন চালে নাই আৰু ভাল লাগিছে নাই জনাব মোক কমেণ্ট ছেকশ্যনত আহক এতিয়া আচলত ক্লাছটো আৰম্ভ কৰোঁ পোনপ্ৰথমে গভৰ্ণমেণ্ট ফেচেছ ক্ৰিটিচিজম অভাৰ প্লেন টু টেবল নেলি মেছেকাৰ ৰিপৰ্ট ঠিক আছে তিৱাৰী ৰিপৰ্টৰ কথা কোৱা হৈছে ইয়াতে নেলি মেছেকাৰ ৰিপৰ্ট বেচিকেলি ৰিফাৰ্ছ টু দ্য তিৱাৰী ৰিপৰ্ট কিন্তু এই তিৱাৰী ৰিপৰ্ট বুজাৰ আগত আৰু তিৱাৰী ৰিপৰ্টখন পাব্লিক কৰাৰ বাবে বা কৰিব খোজাৰ বাবে গভৰ্ণমেণ্টে ক্ৰিটিচিজম কিয় ফেচ কৰিব লগা হৈছে সন্মুখীন হ'ব লগা হৈছে সেই বস্তুটো বুজাৰ আগত আমি নেলি মেছেকাৰ কি নেলি হত্যাকাণ্ড কি আছিলে সেয়া জানিব লাগিব পোনপ্ৰথমে আহকচোন চাবলৈ চেষ্টা কৰোঁ নেলি মেছেকাৰ ইজ ওৱান অফ দ্য ইণ্ডিয়াজ ব্লাডিয়েষ্ট programs বা ethnic clashes between two different ethnic groups ঠিক আছে অসমত যেতিয়া অসম আন্দোলন চলি আছিল 1979 পৰা 85 ভিতৰত তেতিয়া এই সময়ছোৱাত 1983 18 ফেব্ৰুৱাৰী তাৰিখে কম 7-8 ঘণ্টা এনেকুৱা আমাৰ এটা মেছেকাৰ হৈছিলে ক'ত হৈছিলে আপোনালোকে জানিব লাগিব ইট ইজ ইন নগাঁও ডিষ্ট্ৰিক্ট
মৰিগাঁও সাব ডিভিজন তেতিয়া আছিলে সেন্ট্ৰেল আসামৰ বেসিক্যালি এনেকুৱা নেলি এন্ড 14খন সাৰাউন্ডিং গাঁও আছিলে ভিলেজেস আছিলে ফৰ এক্সাম্পল আলিসিংঘা কোলাপথাৰ বসুন্ধাৰী ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক এৰিয়া আছে নেলি এটুকুৰ জায়গা আৰু তাৰে কাষৰ যিবোৰ জায়গা আছিলে নগাঁও জিলাৰ সেই জায়গাটুকুৰত এনেকুৱা এটা মেছেকাৰ হত্যাকাণ্ড হৈছিলে এই হত্যাকাণ্ডটোত আপোনালোকে উল্লেখযোগ্য যে কমো 2000তকৈ অধিক কৰবাত 2100 লিখা হৈছে কৰবাত 3000 লিখা হৈছে গতিকে 2100 বা তাতকৈ অধিক মানুহৰ হত্যা হৈছিলে আৰু বাকিবোৰ আহত হৈছিলে গতিকে এনেকুৱা ধৰণৰ এটা মেসিভ স্কেলৰ যদি আপোনালোকে মেছেকাৰৰ কথা উল্লেখ কৰিব বিচাৰে দ্যাট ইজ নেলি মেছেকাৰ এটা এই মেছেকাৰটো হৈছিল কিয় মোস্টলি বেংগলী স্পিকিং মুছলিমছ যিখিনি ইষ্ট বেংগল বা ডিসেন্ডেন্টস আছিলে আৰু তেখেতসকলৰ লগতে জড়িত হৈ আছিলে ইলেকশ্যনৰ এটা এজেন্ডাও ঠিক আছে সো বেসিক্যালি আমাৰ অসমীয়া আৰু যিবিলাক বেংগলী স্পিকিং মুছলমান মানুহ আছিলে বেসিক্যালি ভাবা হৈছিলে যে তেওঁলোক একচুয়ালি ইলিগেল মাইগ্ৰেন্টছ হয় আৰু তেওঁলোকক নাশ কৰিবলৈ তেওঁলোকক হত্যা কৰা হৈছিলে আৰু এনেকুৱা ভয়ানক ধৰণে হত্যা কৰা হৈছিলে যে 2100 মানুহ অলমোস্ট এখন গাঁও সাতাই কৰি দিছিলে ৰাইট প্ৰাইমাৰিলি টিৱা লালুং ট্ৰাইবেলছ লোক আছিলে ইয়াতে ঠিক আছে উইথ মেচেটস স্পিয়াৰ্স গানস এছএমইজ হিন্দুজ আছিলে মোবিলাইজ বাই আসু এণ্ড আদাৰ লিডাৰ্স এটো ক্লেইম কৰা হৈছে বাট উই ক্যানট particularly মানে challenge anything right now that is all there in the Tiwari report গতে Tiwari report টো বিষয় আমি পঢ়িবলৈ গৈ আছো এটা কনটেক্সট টো কি আছিল আচ্ছা ইমিডিয়েট আৰু যিখিনি আমাৰ ট্ৰিগাৰ্স আছিল হেতু জানিব লাগিব যে এই মেছেকাৰটো 1983 18 ফেব্ৰুৱাৰীতে কিয় হ'ল the reason was 1983 এটা ইলেকশন হ'বলৈ গৈ আছিল ঠিক আছে আৰু এই ইলেকশনটোত কি হৈছিল সেন্ট্ৰেল গভৰ্ণমেণ্টে কৈ দিছিল ঠিক আছে তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ আছিলে তো ইন্দিৰা গান্ধী কৈ দিছিলে যে কমো 4 লাখ মুছলমান মানুহ যি এই গাঁওসমূহ সোৱাত আছিলে গোটে অসমৰ ভিতৰতে তেওঁলোকক ভোটিং ৰাইটস দি দিছিলে যে তেওঁলোকে এতিয়া ইলেকশ্যনত ভাগ ল'ব পাৰিব আৰু মতদান কৰিব পাৰিব গতিকে দ্যাট উইল এগেইন ক্ৰিয়েট আ ভেৰি বিগ প্ৰবলেম কাৰণ কি দে আৰ বেংগলী মুছলিম পিপল আৰু বিলিভ কৰা হৈছিলে এই যিসকলে মেছেকাৰটো কৰিছিলে যে তেওঁলোক একচুয়ালি ইলিগেল মাইগ্ৰেন্টছ গতিকে ইলিগেল মাইগ্ৰেন্টছত অসমৰ ইলেকশ্যনত নিৰ্বাচনত ভাগ ল'ব দিয়াটো অপৰাধ হ'ব বুলি তেওঁলোকে ভাবিছিলে আৰু চৰকাৰৰ ওপৰত তেওঁলোকৰ নিষ্ঠা হেৰুৱাই পৰাৰ বাবে তেওঁলোকে নিজেই এই ধৰণৰ ইলিগেল একশ্যন লৈছিলে ঠিক আছে তাৰে পিছত জেনোফোবিয়া বেসিক্যালি যেটো আপোনাৰ নিজৰ লগত এটা কানেক্টিভিটি থাকে সেই বস্তুটোৰকে ইমিগ্ৰেন্টস লেবেল বাংলাদেশী ডিসপাইট প্ৰি পাৰ্টিশন ৰুটস ঠিক আছে আৰু তাৰ লগত ইগনোৰ্ড ইন্টেলিজেন্স আছিলে ইয়াতে কোৱা হৈছিল টিৱা এছএমইজ ভাৰ্সেছ বেংগলী মুছলিমছৰ যেটো এৰিয়াৰ ক্লাছ আছিলে হেতু আগৰ পৰাই হৈ আছিল বাট হেই ইন্টেলিজেন্স ওয়াজ ডিলেড বাই দ্য সিআৰপিএফ ৰেসপন্স আৰু তাৰ লগতে আসু ব্লকেড কলস ৰুমাৰ্স অফ মুছলিম এগ্ৰেছন এনেকুৱা ধৰণৰ পলিটিক্যাল কিছুমান এজেন্ডাজো ইয়াৰ লগত জড়িত হৈ থকা বুলি ভবা হয় আইএমডিটি এক্টৰ লগতো ইয়াতে ইলিগেল মাইগ্ৰেন্টস ডিটেকশন ট্ৰাইব্যুনেল এক্টৰ লগতো ইয়াক জড়িত আমি কৰিব পাৰো গতিকে বেসিক্যালি আপোনালোকে বুজি পাইছে যে অসমীয়া টিৱা সকল লালুং সকল আৰু বিৰুদ্ধে যি বেংগলী মুছলমান লোক আছিল তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা হত্যাকাণ্ড প্ল্যান কৰা হৈছিল ইমিডিয়েট ৰিজনটো কি আছিল যে ইলেকশ্যন হ'বলৈ গৈ আছিল সেইবাবে তেওঁলোকক যেতিয়া ইলেকশ্যনত ভোটিং ৰাইটস দি দিছিলে ডিসিজন টু এলাউ 4 মিলিয়ন ডাউটফুল ভোটাৰ্স টু ভোট এজ আ ভোট বেংক পলিটিক্স তেতিয়া এনেকুৱা ধৰণৰ নেলিত হত্যাকাণ্ড কৰা হৈছিল I hope you have understood the news এতিয়া প্ৰবলেমটো কি হৈছে হেতু বুজাৰ আগত আৰু অলপ মই কৈ দিও আফটাৰ ম্যাথ কি হৈছিল যে চৰকাৰে কম্পেনসেশন মিগাৰ 5000 per death দিছিলে 3000 per injured person আৰু নো কনভিকশনস 312 চাৰ্জ অল একুইটেড কেसेस বিলাকো ক্লোজ কৰি দিছিলে তাৰে পিছত জাস্টিস টিপি তিৱাৰী ঠিক আছে হেডেড a commission called as Tiwari Commission আৰু এই কমিশনটো এটা ৰিপৰ্ট আছে 600 পেজীয়া ৰিপৰ্ট 1984 ঠিক আছে কজেস ফেইলিয়াৰ সাপ্ৰেসড বাই হিতেশ্বৰ শইকীয়া গতিকে কি ধৰণে কি হেই মানে গুটেই এটা কমিশন বৈঠক এটা বহাইছিলে আৰু তাৰে ওপৰত ৰিসাৰ্চ এণ্ড এনালিসিস কৰিব দিছিলে গতিকে জাস্ট আন্ডাৰ জাস্টিস টিপি তিৱাৰী আৰু টিপি তিৱাৰী ছাৰৰ এটা 600 পেজীয়া ৰিপৰ্ট আছে সেই ৰিপৰ্টখন কিন্তু আজিলৈকে পাব্লিক হোৱা নাই ইতিয়ালৈকে সেই ৰিপৰ্টখন নেলি হত্যাকাণ্ডত কি হৈছিল এক্স্যাক্টলি কোন আছিল মাষ্টাৰমাইণ্ড আৰু পিছলৈকে কিয় সকলোকে একুইট কৰি দিয়া হৈছিল কাকু মানে চাৰ্জ যদিও পাইছিল তাৰে পিছতো কাকু মানে ইয়াতে পানিশেবল পানিশমেন্ট দিয়া যোৱা নাছিল গতিকে এই সকলোখিনি তথ্য কিন্তু এই ৰিপৰ্টখনত লুকাই আছে আৰু এই ৰিপৰ্টখন আজিলৈকে পাব্লিক হোৱা নাই আৰু ইতিয়া যে মই কৈ আছো নিউজটো আপোনালোকে কি জানি বুজি পাইছে যে গভৰ্ণমেণ্ট ফেসেস ক্ৰিটিসিজম ওভাৰ প্ল্যান টু টেবল নেলি মেছেকাৰ ৰিপৰ্ট গতিকে এই তিৱাৰী ছাৰৰ যিখন ৰিপৰ্ট হে তিৱাৰী ৰিপৰ্টখন ইতিয়া আমাৰ চৰকাৰে কৈছে আমাৰ অসম চৰকাৰে কৈছে যে এই নৱেম্বৰ বা অহা বৈঠকত আমি হেখন ডিসকাস কৰিম
এছেম্বলি হাউচত পাব্লিক কৰিব পাৰি নেকি বেসিক্যালি তেওঁলোকে পাব্লিক কৰিব বিচাৰিছে এই নেলি ৰিপৰ্ট নেলি মেছেকাৰ ৰিপৰ্টখন পাব্লিক কৰিব বিচাৰিছে আৰু ইন্টাৰেষ্টিংলি অহা বছৰ আমাৰ নিৰ্বাচনো আছে কিন্তু ঠিক আছে গতিকে নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ এটা প্ৰকল্প কিয় লৈছে তাক বুজিবলৈ আমাৰ চেষ্টা কৰিব লাগিব আৰু তাৰ লগতে আমি বুজিব লাগিব যে বহুতে কিয় মানা কৰি আছে গভৰ্নমেণ্টে ক্ৰিটিসিজম কিয় ফেস কৰিছে গভৰ্নমেণ্টে ফেস কৰিছে এনেকুৱা ক্ৰিটিসিজম বিকজ পিপল আৰ লিভিং ইন হাৰমনি নাও এতিয়া আৰু সেই বুজি পাইছে 1983 ৰ এটা হত্যাকাণ্ডৰ বিষয় গম পায় কোনোবা এটা সোশ্যাল এন্টিটি কোনোবা এটা এথনিক গ্ৰুপৰ এগেইনষ্টত বিৰোধিতা কৰি আমি সেই ৰিপৰ্টখন প্লেচ কাৰোবাৰ নহয় কাৰোবাৰ এগেইনষ্টত লিখিবই তাতে গতিকে এগেইন এটা সোশ্যাল মোবিলাইজেশ্যন হ'ব পাৰে আৰু ইনষ্টিগেট কৰিব পাৰে মানুহৰ ওপৰত আৰু তেতিয়া হেঁচা পৰিব পাৰে আৰু তাৰ পিছত আকৌ ক্ৰাইমছ হ'ব পাৰে গতিকে বহুতে কৈ আছে যে যি হৈ গ'ল এই যে কয় হিন্দীত এটা কাহাৱত আছে গড়ে মুৰ্দে মত উখাড়ো ঠিক আছে তো সেই গড়ে মুৰ্দে উখাৰিবৰ নিচিনা এটা ইয়াতে পৰিস্থিতি আহি যাব পাৰে আই ডোন্ট নো কিন্তু বহুতে আকৌ বিচাৰিছে যে টেবলো হওক কাৰণ কি যেটো সঁচা হয় ঠিক আছে ফাৰ্ষ্ট পাব্লিক ডিসক্লোজাৰ আফটাৰ 42 ইয়াৰ্স হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ কি ইচ্ছা মোক জনাব কমেন্ট সেকশনত যে এই নেলি মেছিকাৰৰ যেটো তিৱাৰী ৰিপৰ্ট এটো পাব্লিক কৰিব লাগে নে নালাগে ইয়াৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন আনিছো চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলৈ Second to battery, again, very important. আজি ক্লাছটো অলপ ভাল লাগিব আপোনালোকৰ যোৱা সপ্তাহৰ ক্লাছটোত মই একচুয়ালি মোৰ নিজৰো ভাল লগা নাছিলে কাৰণ কি ইমান ইম্পৰ্টেন্ট নিউজ পোৱা নাছিলো কিন্তু এই ক্লাছটোত যথেষ্টখিনি ইম্পৰ্টেন্ট নিউজ আছে আচ্ছা প্ৰথমটো ইয়াতে বাতৰি আমাৰ হ'ল দ্বিতীয় বাতৰি অসম has been excluded from pan India SIR এটা পোন প্ৰথমে SIR কি হয় আমি জানিব লাগিব যোনে মোৰ ক্লাছ অসম বিশেষ মানে দীৰ্ঘদিনীয়াভাৱে তেওঁলোকে ফলো কৰি আছিলে তেওঁলোকে জানিব যে SIR কি হয় মই আগতে পঢ়াইছো কিন্তু যিসকলে নতুনকে জয়েন কৰিছে কি জানি আৰম্ভণি কৰিছে তো তেওঁলোকে জানিব লাগিব স্পেশাল ইন্টেনসিভ ৰিভিজন বুলি যাক আমি কওঁ দ্যাট ইজ SIR ইজ আ ইলেক্টৰেল ৰোল প্ৰিপাৰেচন প্ৰসেস ইলেকশন যেতিয়া হয় নিৰ্বাচন যেতিয়া হয় আমি ইলেক্টৰেল ৰোল মানে ভোটাৰ যি তালিকা সেই তালিকাখনক ৰিভাইজ কৰিব লাগে টাইম টু টাইম কাৰণ কি কিছু সকলৰ হয়তো মৃত্যু হৈ গৈছে যাৰ নাম ভোটাৰ লিষ্টত এতিয়াও আছে কিছু সকল কি জানি 18 বছৰতকৈ ওপৰত হৈ গৈছে যাৰ নাম এতিয়ালৈকে ভৰ্তি কৰা হোৱা নাই গতিকে ডেমক্ৰেসিৰ অৰ্থটো কি ডেমক্ৰেসিৰ অৰ্থ হৈছে যে এটাও কিন্তু এলিজিবল ভোটাৰ ইনএলিজিবল হৈ থাকিব নালাগে বুজি পাইছেনে কাৰোবাৰ যদি 18 বছৰৰ কম আছিল যোৱা বছৰ এইবাৰ বেছি হৈছে তেনেহলে তেওঁলোকক আমি নাম ভৰ্তি কৰাব লাগিব কাৰোবাৰ যদি ডি ভোটাৰ ট্যাগ হৈছে কাৰোবাৰ যদি ইলিগেল মাইগ্ৰেশন প্ৰুফ হৈছে তেওঁলোকক আমি অতৰাব লাগিব ইলিগেল মানুহে যদি ভোট দি থাকে আমাৰ তেনেহলে নিৰ্বাচনটো স্বচ্ছ নহব গতিকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ ইন্টেনসিভ কৰিব পাৰি আৰু সামাৰি ৰিভিজন কৰিব পাৰি দুই ধৰণৰ প্ৰক্ৰিয়া আছে মই হে গুটেখিনি বুজাবলৈ চেষ্টা কৰি আছো লিগেলি বেকিং টু ইয়াৰ আৰ্টিকল 324 অফ দ্য কনস্টিটিউশন এণ্ড সেকশন 21 অফ দ্য ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 এইখিনি আপোনালোকে প্ৰিলিমছ পইণ্ট অফ ভিউ বা মেইনছটো লিখিব লাগে আমাৰ যি এলিজিবিলিটি এজ হয় হেতু আপোনালোকে নোট ডাউন কৰিব as per article 326 মই এই গুটে পলিটিক্যাল ব্যাকগ্ৰাউন্ডটো আপোনালোকক দি দিছো অবজেক্টিভ ইজ টু এলিমিনেট ডুপ্লিকেট এন্ট্ৰিজ কেইদিনমান আগতেই এটা অপজিশন পাৰ্টিৰ লিডাৰে দেখাইছিলে যে একে একে নামৰ মানুহ কেনেকে বিভিন্ন ৰাজ্যত সোমাই আছে ডুপ্লিকেট ভোটাৰ আইডি আছিলে ৰেক্টিফাই আউটডেটেড ৰেকৰ্ডছ এনশ্যোৰ ফ্ৰী এণ্ড একিউৰেট ভোটাৰ ৰেজিষ্ট্ৰি বেলেন্সিং প্ৰিচিজন উইথ কম্পেশ্যনেট ইনক্লুজন অফ ভালনাৰেবল কমিউনিটিজ গতিকে এই কামবোৰৰ কৰিবলৈ টাইপছ অফ বেলেগ বেলেগ ৰিভিজন আছে এটা হৈছে ইন্টেনসিভ ৰিভিজন সেকেন্ড হৈছে সামাৰি ৰিভিজন আৰু থাৰ্ড হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন ইন্টেনসিভ ৰিভিজন হৈছে ফ্ৰেছ ইলেক্টৰেল ৰোলছ আৰ প্ৰিপেয়াৰ্ড ডোৰ টু ডোৰ ইয়াতে আমাৰ ইলেকশন কমিশনৰ মানুহ যাব আৰু আপোনালোকৰ পৰা ইয়াতে নিউ আপডেটেড ৰোলছ স্ক্ৰেটচৰ পৰা বনোৱা হয় জেনাৰেলি ইট ইজ কণ্ডাক্টেড আফটাৰ ডিলিমিটেশ্যন এক্সাৰচাইজেছ সামাৰি ৰিভিজনত ইয়াতে ডোৰ টু ডোৰ নাযায় ঠিক আছে ইলেক্টৰেল ৰোলছ ইজ অলৰেডি পাব্লিছড এণ্ড আপডেটছ আৰ মেড মানে মানুহ আপোনালোকৰ ইলেকশন কমিশনৰ মানুহ ঘৰে ঘৰে নাযাব অনলি চেঞ্জেছ সাচ এজ ৰিমুভেল অফ ডিকিজড যি আমাৰ মানুহ আছে ভোটাৰ্ছ যিসকল তেওঁলোকৰ মৃত্যু হৈছে বা যিসকল নতুন ভোটাৰ 18+ হৈছে তেওঁলোকৰ এডিশ্যন সাবষ্ট্ৰাকশ্যন এনেকুৱা ধৰণৰ কামবোৰ হয় ঠিক আছে আৰু স্পেশাল ইন্টেনসিভ ৰিভিজন কি হয় ইউজুৱেলি কেৰিড আউট ইন আ স্পেচিফিক কনষ্টিটুৱেঞ্চি অৰ পাৰ্ট অফ ইট কেতিয়াবা যেনেকে ফিল হৈছে যে কিছুমান জেগাত ডুপ্লিকেট ভোটাৰ বেছি সোমাই আহিছে ইলিগেল ভোটাৰ্ছ বহুত সোমাই আহিছে ফৰ এক্সাম্পল এই কেছটো আৰম্ভ হৈছিলে বিহাৰৰ লগতে যেতিয়া অপজিশ্যন পাৰ্টিয়ে তথ্যসমূহ প্ৰুফ হিচাপে দিছিলে যে ইলেকশনো নাই একো নাই কিন্তু মাজ সময়তে আমাৰ ইলেকশন কমিশনে এনেকুৱা এটা স্পেশাল ইন্টেনসিভ ৰিভিজন কল কৰিব পাৰে এজ পাৰ আৰ্টিকল 324 তেওঁলোকৰ এটা ডিসক্ৰিশনাৰী পাৱাৰ আছে
যে আমি ডাউট কৰিছোঁ যে বিহাৰত বা অসমত এনেকুৱা ধৰণৰ এটা ৰিভিজনৰ প্ৰক্ৰিয়াৰ অনুভৱ হৈছে, দৰকাৰ অনুভৱ হৈছে। গতিকে বিহাৰৰ পৰা আৰম্ভ কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যি আমাৰ মুখ্য সচিব আছিলে, ঠিক আছে, জ্ঞানেশ কুমাৰ ছাৰ আছে, CEC, চিফ ইলেকশ্যন কমিশ্যনাৰ, তেখেতে কৈছে যে আমি গোটেই পেন ইণ্ডিয়া এতিয়া SIR কৰিব লাগিব, কাৰণ কি সেই ইলিগেল মানুহবোৰ ক'ত ক'ত সোমাই আছে আমি নাজানো। ঠিক আছে, চ' ডেট ৱাজ দ্য প্লেন। এতিয়া ইণ্টেনচিভ আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কেনেকৈ হ'বলৈ গৈ আছিলে মই আপোনালোকক বুজালোঁ। হাউচ টু হাউচ ভেৰিফিকেশ্যন হ'ব, বুথ লেভেল অফিচাৰ্ছ থাকিব, ঠিক আছে, এলিজিবল মানুহখিনিক আমি বাছনি কৰিম। কিন্তু এতিয়া ঠিক আছে, কিয় ইনিচিয়েট কৰিছে, আই থিংক ইউ হেভ অলছ' আণ্ডাৰষ্টুড দিছ পাৰ্ট। ছিগনিফিকেণ্ট চেঞ্জেছ হৈছে, ডেম'গ্ৰাফিকেল চেঞ্জেছ হৈছে, ঠিক আছে, বহুত বছৰৰ পৰা আমাৰ হোৱা নাই। বিহাৰত লাষ্ট SIR 2003 হৈছিলে, তো 2003 পৰা 2025 কিমান ডেম'গ্ৰাফিক চেঞ্জেছ হৈছে চাগে, কিমান মানুহ তাতে ডুপ্লিকেট হৈ আছে চাগে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ প্ৰক্ৰিয়া এটা আহিছিলে। এতিয়া অসমৰ কেন্দ্ৰিক নিউজটো এয়া হৈছে যে আমাৰ তাত কিন্তু এতিয়া SIR নকৰোঁ বুলি কৈ দিলে, আৰু অসমখন আকৌ এনেকুৱা এখন ৰাজ্য হ'বলৈ গৈ আছে। 2018-19তো এনেকুৱা এটা বাতৰি হৈছিলে যে অসমত অকল NRC হ'ব, বাকী ক'তো নহয় ভাৰতবৰ্ষত। তাৰপিছতহে ক'লে যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত কৰিম, এতিয়ালৈতো হোৱা নাই। এতিয়া আকৌ অসমক কৈছে যে অসম অবিহনে বাকী সকলো ৰাজ্যত আমি SIR কৰিম, অসমত নকৰোঁ। গতিকে অসমখন সদায় মানে এটা স্পেচিয়েল কেটেগৰীত থাকে। এতিয়া কৈছে গোটেই ভাৰতবৰ্ষত আমি SIR কৰিম, অকল অসমত নকৰোঁ। এতিয়া অসমত নকৰাৰ কাৰণটো কি হৈছে, ৰেচনেল দিছে আমাৰ CEC ছাৰে, হৈছে যে চিটিজেনশ্বিপ ইছ্যু চলি আছে অসমত, আৰু আণ্ডাৰ সুপ্ৰিম কোৰ্ট ছুপাৰভিজন আমি ছেকশ্যন 6A অফ দ্য চিটিজেনশ্বিপ এক্ট ইয়াতে ইমপ্লিমেণ্ট কৰিব লাগিব। তাৰ লগত ছেপাৰেট প্ৰভিজনছ লাগিব আমাৰ চিটিজেনশ্বিপ ভেৰিফিকেশ্যন ইন আছাম, বিকজ তাৰে কাৰণে আমাৰ স্পেচিয়েল ক্লজ 6 ইমপ্লিমেণ্টেশ্যন আপোনালোকে জানে আছাম একৰ্ডৰ, তাৰ অনুযায়ী বেলেগ বেলেগ কাট অফ ডেটছ আছে। গতিকে ভাৰতবৰ্ষৰ কাৰণে অকণমান বস্তুবোৰ বেলেগ, ইয়াতে আমাৰ বস্তুবোৰ বেলেগ। নো SIR ইন আছাম বিকজ ছেপাৰেট ৰিভিজন অৰ্ডাৰ আমি কৰিব লাগিব, এণ্ড ছেপাৰেট SIR ডেট উইল বি এনাউন্সড লেটাৰ অন। গতিকে অসমৰ বস্তুবোৰ এতিয়াও অলপমান খেলি মেলি হৈ আছে। আৰু আমি এতিয়া ইলেকশ্যন, আছাম এছেম্বলি ইলেকশ্যনছ আৰ ডিউ বাই এপ্ৰিল নেক্সট ইয়াৰ। গতিকে ইমান কম সময়ছোৱাত, কমো 1 বছৰ সময় লাগে গোটেই SIR কৰিবলৈ। গতিকে ইমান কম সময়ছোৱাত আমি গেৰেণ্টি দিব নোৱাৰোঁ যে অসমত SIR হ'বই। গতিকে আমাৰ অসমত এইবাৰ SIR নোহোৱাকৈহে আমি আগবাঢ়িব বিচাৰিছোঁ। That is what the Chief Election Commissioner is saying. The citizenship issue in Assam is currently under the supervision of the Supreme Court. This is quoted statement by Sir. So the revision of electoral rolls in Assam would be announced separately. গতিকে SIR এতিয়া অসমত কাৰেণ্ট ষ্টেটিষ্টিক্স মতে নহয়, বাকী ভাৰতত অন্য সকলোখন ৰাজ্যতে এয়া SIRৰ প্ৰক্ৰিয়া আগবাঢ়িব বৰ্তমান সময়ছোৱাত। যদি ফিউচাৰত কিবা চেঞ্জেছ হয় আৰু বেকলেছেছ হয় মই জনাবলৈ চেষ্টা কৰিম। এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ SIRৰ ওপৰত, ঠিক আছে, চেষ্টা কৰিব আপোনালোকে এই গোটেই বাতৰিটো বুজি উত্তৰটো লিখিবলৈ। নেক্সট ভেৰি ইম্পৰ্টেণ্ট নিউজ ইন মেইনছ পাৰ্চপেক্টিভ, আছাম এজ এ হাব অফ স্পৰ্টছ এক্টিভিটিজ, স্পৰ্টছ ইকনমি অফ আছাম। আমি কেইদিনমান আগতে মই কনচাৰ্ট ইকনমি পঢ়াইছিলোঁ আপোনালোকক। এই ডিচেম্বৰত এটা বহুত ডাঙৰ কনচাৰ্ট হ'বলৈ গৈ আছে গুৱাহাটীত, জানেনে আপোনালোকে? পোষ্ট মেলন, ঠিক আছে, পোষ্ট মেলনৰ কনচাৰ্ট হ'বলৈ গৈ আছে। গতিকে তেনেকুৱাকৈ কনচাৰ্ট ইকনমিটো বৃদ্ধিটো পাই আছে, বাট স্পৰ্টছ ইকনমিও এটা আছে, ঠিক আছে। মই এটা এটাকৈ সেই ইকনমিবিলাক, নতুন যিবিলাক আধুনিক যুগৰ ইকনমি, সেইবোৰৰ বস্তু মই ডিছকাছ কৰিবলৈ গৈ আছোঁ। তো প্ৰথম কথা, আমি গুৱাহাটীত কি দেখা পালোঁ এইবাৰ, আমি সকলোৱে খুবেই অত্যন্ত গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমত ACA যিখন ষ্টেডিয়াম আছে তাতে আমাৰ উমেন্স ৱৰ্ল্ড কাপ আয়োজন কৰা হৈছিলে, ঠিক আছে, উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ। তেতিয়া মোৰ লাগিলে যে অসমখনক কিন্তু আমি যদি এই বাতৰিটো বা এইবোৰ নিউজৰ পৰা আমি ডিকোড কৰিব পাৰোঁ বস্তুটো, ডাইৰেক্টলি আপোনালোকে এই বাতৰি ক'ত নাপায়, স্পৰ্টছ ইকনমি অফ আছাম, এইটো বস্তু আমাৰ ইয়াতে কভাৰ হোৱা নাই। কিন্তু মই এইটো বস্তু পৰিকল্পনা দেখিছোঁ যে অসমখনত অসম চৰকাৰে কিন্তু এনেকুৱা বিভিন্ন প্ৰকল্প লৈ আছে। সেই বস্তুবোৰ মই আজি আপোনালোকক ইয়াতে অকণমান তথ্যসমূহ সহিত মই দেখাবলৈ চেষ্টা কৰিম। মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ আপোনালোকে মোক জনাব। আছাম অফেন is called the gateway of Northeast India and has emerged as a major sporting center also recently. অকল ক্ৰিকেট ৱৰ্ল্ড কাপে নহয়, BWFৰো চেম্পিয়নশ্বিপ ৰিচেণ্টলি হৈছে আমিনগাঁও। ক'বলৈ দিয়ক, আপোনালোকে শুনি লওক। গুৱাহাটী ইন পাৰ্টিকুলাৰ হেজ বিকাম দ্য চিননিমাছ উইথ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল স্পৰ্টছ ইভেণ্টছ। গতিকে মডাৰ্ণ ডে ইয়াতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডমিনিষ্ট্ৰেটিভ ৰেডিনেছ এণ্ড পেশ্যনেট অডিয়েন্স আমাৰ উপলব্ধ আছে। আমাৰ নৰ্থ ইষ্ট আপোনালোকে জানে
প্ৰাকৃতিকভাৱে যিমান সুন্দৰ সিমানে আমি নেচাৰেলি কানেক্টেড হয় আৰু স্পৰ্টছৰ লগত আমাৰ বহুত জড়িত স্পৰ্টছ মই ৰিসেন্টলি কোকৰাঝাৰ গৈছিলোঁ তাতে দেখা পাইছোঁ প্ৰত্যেক ঘৰৰ ওচৰে ওচৰে এখন নহলে এখন ময়দান আছে ময়দানখনত মই দেখা পাইছোঁ ফিল্ডবোৰত আমাৰ নৱপ্ৰজন্মসকলে খেল খেলি আছে বিভিন্ন ধৰণৰ খেল ফুটবল হ'ব পাৰে ক্ৰিকেট হ'ব পাৰে বাস্কেটবল হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমাৰ অসমত ইতিমধ্যে আছে আমাৰ ইয়াতে মেজৰ ফেচিলিটি কি আছে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰু হুজাই ঠিক আছে ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম বৰ্ষাপাৰা BCCI approved এখন ভেন্যু হয় ফৰ হোষ্টিং ইণ্টাৰনেশ্যনেল মেটচেছ IPLও ইয়াতে আমি যোৱা বছৰ দেখা পাইছোঁ হৈছিলে কলকাতা নাইট ৰাইডাৰ্ছৰ মেটচ হৈছিলে ইয়াতে হুৰহুজাই স্পৰ্টছ কমপ্লেক্স আছে আমাৰ ইয়াতে ঠিক আছে য'ত মাল্টিপল ইনডোৰ আউটডোৰ একুৱাটিক হকি এইবিলাক বিভিন্ন ধৰণৰ ট্ৰেইনিং গ্ৰাউণ্ডছ আছে আৰু তাৰ লগতে আমিনগাঁও এণ্ড নেহৰু ষ্টেডিয়ামছ আছে য'ত আমাৰ বিভিন্ন ধৰণৰ স্পৰ্টিং এক্টিভিটিজ ইতিমধ্যে হৈ থাকে তাৰ লগতে সাই চেণ্টাৰো আমাৰ তাত আছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গতিকে এনেকুৱাকে আমি এটা কিন্তু পৰিৱেশ গ্ৰহণ কৰিছোঁ তাৰ লগতে আমাৰ ৰাজ্য চৰকাৰৰো এটা প্ৰকল্প আছিলে খেল মহাৰণ প্ৰত্যেক বছৰে আমি এতিয়া গাঁৱে ভৈয়ামে ডিষ্ট্ৰিক্ট লেভেল ভিলেজ লেভেল ব্লক লেভেলত আমি যিবিলাক খেলুৱৈ আছে তেওঁলোকক এখন এটা মঞ্চ দিছোঁ আমি এই খেল মহাৰণৰ সহায়ত এই মঞ্চত তেওঁলোকে যদি পাৰফৰ্ম কৰিব পাৰে আগলৈকে তেওঁলোকে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব নেশ্যনেলত ৰিপ্ৰেজেণ্ট কৰিব কিজানি অলিম্পিকো খেলিব গতিকে এই মঞ্চখন পোৱাটো কিন্তু বহুত ডাঙৰ এটা প্ৰকল্প গতিকে কনষ্ট্ৰাকশ্যন এণ্ড আপগ্ৰেডেশ্যন অফ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ হেভ জেনেৰেটেড এমপ্লয়মেণ্ট অলছ' কাৰণ কি যেতিয়া খেল মহাৰণ হ'ব তাৰ লগত কোচ কোনোবা নহয় কোনোবা কোচিং কৰিব কোনোবা না কোনোবা একাডেমিত জইন কৰিব কোনোবা না কোনোবাই সেই ইকুইপমেণ্টবোৰ কিনিব বেটখন কিনিব পেড কিনিব গতিকে এটা আকৌ ছাইড লাইনত ইকনমি গ্ৰহণ হ'ব তাৰে লগতে যদি আমি আজিকালি সামাজিক মাধ্যমত দেখাওঁ ডিজিটেল ষ্ট্ৰিমিং কৰোঁ সেই গেমছবোৰৰ ডিজিটেল ষ্ট্ৰিমিং এতিয়ালৈ খেল মহাৰণ কৰা নাই যদি আমি ডিজিটেলি ষ্ট্ৰীম কৰোঁ আৰু তাৰে ষ্ট্ৰীমিং ৰাইটছ আমি চৰকাৰৰ পৰা লওঁ তাৰ পিছত সেই পইচাটো উঠাবলৈ আমি এডভাৰটাইজমেণ্ট কোম্পানীক আমি এডভাৰটাইজ কৰিবলৈ সহায় কৰোঁ গতিকে ইউ কেন চি হাউ দিছ ইকনমি কেন বুষ্ট বুজি পাইছে খেল মহাৰণ হৈ আছে এতিয়ালৈ আমি ডাইৰেক্টলি ষ্ট্ৰীম কৰা নাই আৰু সেই ষ্ট্ৰীমলাইন যদি আমি কৰি আমি যিকোনো এটা ইউটিউব চেনেলে খুলিলোঁ বা আমি ছেটেলাইট টিভিত যদি দিব খুজিছোঁ কোনোবা এটা চেনেলৰ লগত আমি টাই আপ কৰিলোঁ আৰু তাৰ লগত আমি এড ৰেভিনিউ তাৰ পৰা কামাব পাৰোঁ গতিকে খেলুৱৈ খেলি আছে তেওঁলোকৰ এটা মঞ্চ পালে আৰু মঞ্চটোক আকৌ ডাঙৰ ডাঙৰ খেলুৱৈ ধৰি লওক শচীন তেণ্ডুলকাৰে এখন ক্ৰিকেট খেল চাই আছিলে ভাল লাগি গ'ল কোনোবা এটা স্কাউটিং হ'ল স্কাউটছবোৰ আহি কিনে তেওঁলোকে একুৱায়াৰ কৰিলে ইণ্ডিয়া ক্ৰিকেট টিমত চান্স দিলে বা IPLত চান্স দিলে তেনেকৈতো ৰিয়ান পৰাগ ডাঙৰ হৈছে ৰাইট বুজি পাইছে গতিকে এনেকুৱা ধৰণৰ আমাৰ কিন্তু এটা মুভমেণ্ট আহিছে খেলো ইণ্ডিয়া হওক ফিট ইণ্ডিয়া মুভমেণ্ট খেল মহাৰণ ষ্টেট স্পৰ্টছ পলিচি ৰাইট বুজি পাইছে গতিকে এই ইক'চিষ্টেমটোক কিন্তু আমি মিছ কৰিব নালাগে আমি এই বছৰ আকৌ BWF যিটো বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন আছে তাৰে জুনিয়ৰ চেম্পিয়নশ্বিপ 2025ও গুৱাহাটীত আমিনগাঁৱত আয়োজন কৰিছিলোঁ আপোনালোক চাবলৈ গৈছিল নে মোক জনাব গতিকে এই 33rd নেশ্যনেল গেমছ অৰ্গেনাইজ কৰিছোঁ 12 চাউথ এছিয়ান গেমছ অৰ্গেনাইজ কৰিছোঁ FIFA Under-17 ৱৰ্ল্ড কাপছ আমি অৰ্গেনাইজ কৰিছোঁ ইণ্ডিয়ান ছুপাৰ লীগ আমি অৰ্গেনাইজ কৰিছোঁ ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচেছ আমি বৰ্ষাপাৰাত অৰ্গেনাইজ কৰিছোঁ BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপ আমি অৰ্গেনাইজ কৰিছোঁ ক্ৰিকেট ৱৰ্ল্ড কাপ ICC ৱমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ 2025 অৰ্গেনাইজ কৰিছোঁ গতিকে আমাৰ এতিয়া কিন্তু এটা পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটো আপোনালোকে দেখিবলৈ পাইছে নে মোক জনাব আৰু যদি আপোনালোকে ভাবে যে আমাৰ স্পৰ্টছতো আমাৰ এনেকুৱা আগশাৰীৰ ৰোল আমাৰ অসমে ল'ব লাগে তেনেহ'লে আপোনালোকৰো যদি কাষত কোনোবা খেলুৱৈ আছে তেওঁলোকক সেই মঞ্চবোৰৰ কথা জনাই তেওঁলোকক আগুৱাই যাবলৈ এটা দিশ প্ৰদৰ্শন কৰিব ইকনমিক স্পিল অভাৰ টুৰিজম হ'ব হস্পিটেল কি লাভ হ'ব স্পৰ্টছটোতো ঠিক আছে মঞ্চ খেলুৱৈবোৰৰ কাৰণে লাভান্বিত হ'বই লেকিন তাৰ লগতে টুৰিজম হ'ব হস্পিটেলিটি বিজনেছ হোটেলখনটো ল'ব কোনোবা বাহিৰৰ পৰা মানুহ আহিলে আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা ভাল হ'ব ৰাস্তাটোতো আমি বনাব লাগিব বা যিবিলাক বাছ বা কোচেছৰ থ্ৰু আমি প্লেয়াৰ্ছবিলাক ট্ৰান্সপৰ্টেশ্যন কৰিম আৰু এটা ট্ৰান্সপৰ্টেশ্যন ইকনমি বৃদ্ধি হ'ব মিডিয়া এণ্ড ব্ৰেণ্ডিং চেনেলছ ডেভেলপ হ'ব তাৰে লগত এই যিবিলাক ফুড ভেণ্ডাৰ্ছ থাকে চাহৰ দোকান থাকিব বা এনাৰ্জি ড্ৰিংকছৰ যি ব্যৱসায় সেইবিলাক ব্যৱসায় বা এপাৰেলছৰ যিটো ব্যৱসায় জাৰ্চি ঠিক আছে স্পৰ্টছ গিয়াৰ্ছ গতিকে এনেকুৱা ধৰণৰ এটা বৃহত্ত ইকনমি মাৰ্চেণ্ডাইজ ঠিক আছে যেনেকৈ আমি এই মোহন বাগান FCৰ ধৰক টি চাৰ্টটোৱে কিনিলোঁ গতিকে তেনেকুৱাকৈ এটা বৃহত্ত পৰিৱেশ আমি সৃষ্টি কৰিবলৈ ইয়াতে প্ৰতিশ্ৰুতি ল'ব পাৰোঁ ঠিক আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফ্ৰেঞ্চাইজি এণ্ড স্পনচাৰশ্বিপছ এটা ইনডাইৰেক্ট কণ্ট্ৰিবিউশ্যন টুৰিজম স্কিল ডেভেলপমেণ্ট এণ্ড পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ আমিনগাঁৱৰ যিখন ষ্টেডিয়াম ইনডোৰ মই তাৰে বিষয়ে ইয়াতে দেখাইছোঁ এটা আগেইন ফিউচাৰ প্ৰস্পেক্টছ আমাৰ স্পৰ্টছ হাব ভিজন
পলিচি অসমৰ স্পৰ্টছ পলিচি অফ আছামৰ কি এমফেচিছ আছিলে ঠিক আছে খেলো ইণ্ডিয়া চেণ্টাৰ্ছ ক'ত কি আছে ডিষ্ট্ৰিক্ট ৱাইজ এই গোটেইখিনি বস্তু কৈছোঁ আৰু চেলেঞ্জেছ ইয়াৰ ৰাউণ্ড ইউটিলাইজেশ্যন অফ ষ্টেডিয়ামছটো এতিয়াও হোৱা নাই গতিকে ষ্টেডিয়াম নিৰ্মাণ হয় কিন্তু গোটেই বছৰ দিন ধৰি খেল নহয় তাতে গতিকে সেই কামটো আমি কৰিব লাগিব যেতিয়া আমাৰ পাৰ্টিচিপেশ্যন বাঢ়িব খেলুৱৈ বাঢ়িব তেতিয়া ইউটিলাইজেশ্যন বেছি হ'ব টুৰ্ণামেণ্ট বেছি হ'ব কৰ্পৰেট স্পনচৰশ্বিপছ আমাৰ অলপ কমি হৈ আছে স্পৰ্টছ মেনেজমেণ্ট প্ৰফেচনেলছ আৰু যিবিলাকৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোক আমাৰ ইয়াতে কম আছে বাহিৰৰ পৰা মানুহ আনিব লাগিব আৰু ৱেডাৰ কনষ্ট্ৰেণ্ট কিছুমান আছে আমাৰ কিন্তু অসমত বাৰিষা কালত বিশেষকৈ এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ নেক্সট কনচাৰ্ণ অভাৰ ডিপ ইন আছামিজ স্পিকিং পপুলেশ্যন এইটো খুবেই এটা গুৰুত্বপূৰ্ণ আৰু চিন্তাৰ বিষয় বুলি মই অনুভৱ কৰিছোঁ মই এটা ষ্টেটিষ্টিক্স দিম আপোনালোকে তেতিয়া বিষয়টো কিমান গভীৰ বুজিবলৈ পাৰিব 1971ত আমাৰ অসমত কমেও 60% এছামিজ স্পিকিং পপুলেশ্যন আছিলে মানে গোটেই অসমখনত 71 মানে বুজি পাইছেনে বাংলাদেশ লিবাৰেশ্যনৰ ঠিক পিছ সময়ছোৱাত তো তাৰে পিছতে আমাৰ ইনফ্লাক্স আৰু বাঢ়িছিলে ইলিগেল মাইগ্ৰেশ্যন সেইটো কাৰণে মই 71টোক এটা বেছ ইয়াৰ হিচাপে আনিছোঁ 2011লৈকে এইটো আমাৰ কমি 50%তকৈ কমি গৈছিলে 48% এতিয়া ৰিচেণ্টলি এষ্টিমেট 2021ত অনুমান কৰা গৈছে এৰাউণ্ড 46% 2021ত যিহেতু চেঞ্চাছ হোৱা নাই সেইটো কাৰণে মই এষ্টিমেটেড চাওক লাষ্ট চেঞ্চাছ অফিচিয়েল যিটো চেঞ্চাছ আমাৰ 2011ৰে আছে 21ত ক'ভিড আছিলে কাৰণে হোৱা নাই এতিয়ালৈকে হোৱা নাই চেঞ্চাছ হ'বলৈ গৈ আছে মই চেঞ্চাছৰ বিষয়ে এটা বাতৰি অহা ক্লাছটো ডিছকাছ কৰিম কিন্তু 21ত অনুমান কৰা গৈছে যে এই নম্বৰটো আৰু কমি 46% হৈছে গতিকে আমি বা মই নিজৰ শব্দত নকৈ আমাৰ এক্স সাহিত্য সভাৰ যি প্ৰেচিডেণ্ট আছিলে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰ তেওঁৰ মন্তব্য এয়া হৈছে যে Assamese people have already become minorities in their own state of Assam মানে আমি অসমীয়া মানুহ নিজৰ অসমতেই আমি মাইনৰিটি হৈ উঠিছোঁ গতিকে খুবেই গভীৰ বিষয় আৰু মানে এই ট্ৰেণ্ডটো ইনক্ৰিজিং ট্ৰেণ্ড নহয় ডিক্ৰিজিংহে আৰু কমিহে গৈ আছে কাৰণ কি কৰিব লাগিব আহকচোন চাবলৈ চেষ্টা কৰোঁ steep decline in percentage of Assamese mother tongue speaking or speakers in Assam ঠিক আছে কালচাৰেল আইডেণ্টিটি লিংগুইষ্টিক ডমিনেন্স এইবোৰৰ ওপৰত আমাৰ এটা প্ৰব্লেম হৈছে কনষ্টিটিউচনেল কি আমাৰ গ্ৰাউণ্ড আছে ইয়াতে মেইনছত লিখিলে এনেকৈ আপোনালোকে আৰ্টিকেলবোৰ লিখিলে নম্বৰ বেছি পাব আৰ্টিকেল 29 প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ আৰ্টিকেল 350 স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ থাকিব লাগে ঠিক আছে আছাম একৰ্ড 1995 ক্লজ 6ত কোৱা হৈছে আমি কালচাৰ ছ'চাইটি ছ'চিয়েল লিংগুইষ্টিক আইডেণ্টিটি অফ এছামিজ পিপল ছেফগাৰ্ড কৰিব লাগিব আৰু আৰ্টিকেল 345 ষ্টেট কেন এডপ্ট অফিচিয়েল লেংগুৱেজেছ Assamese has already been adopted in that manner. এতিয়া পসিবল কজেছ কি আছে আনএবেটেড ইনফ্লাক্স পোষ্ট 71 আপোনালোকে সেই ট্ৰেণ্ডটো দেখা পাইছে 71ৰ পিছত এটা বৃহত্তৰ ড্ৰপ হৈছে দ্যাট মিন্স ইলিগেল মাইগ্ৰেশ্যন ইজ আ ট্ৰু ফেক্ট আমি কোনো এটা পৰিকল্পনা কৰি থকা নাই এইটো একচুৱেলি সঁচা হয় ঠিক আছে বাংলাদেশী ইমিগ্ৰেশ্যন তাৰপিছত পপুলেশ্যন এক্সপ্ল'জন হায়াৰ ফাৰ্টিলিটি ৰেটছ এমং নন এছামিজ মাইগ্ৰেণ্ট কমিউনিটিজ যিসকল এই ইলিগেল মাইগ্ৰেণ্টছ হয় হ'ব পাৰে যে তেওঁলোকৰ ফাৰ্টিলিটি ৰেটটো বেছি তেওঁলোকে বাচ্চা বেছি জন্ম দিয়ে 4টা 5টা 6টা 7টাকৈ আৰু আমাৰ যি অসমীয়া মানুহ তেওঁলোকে এটা বা দুটাকৈ বাচ্চা জন্ম দিয়ে গতিকে সেই অভাৰঅল ট্ৰেণ্ডটো নন আছামিজ স্পিকিং মানুহৰ বাঢ়ি যায় আছে আৰু সেইবাবে আছামিজ স্পিকিঙৰ যিটো গ্ৰাফ হেডাল গ্ৰাফ তলত যায় আছে তাৰ লগত আৰ্বানাইজেশ্যন এণ্ড মাইগ্ৰেশ্যন ইনফ্লাক্স অফ হিন্দী বেংগলী স্পিকাৰ্ছ ইন টি বেলছ এণ্ড আৰ্বান চেণ্টাৰ্ছ নন আছামিজ মানুহ আকৌ ইণ্ডিয়ান মানুহ ইলিগেল নহ'ব পাৰে লিগেলিও তেওঁলোকে ইয়াতে বসবাস কৰিবলৈ ধৰিছে বিভিন্ন বিজনেছ পাৰ্সপেক্টিভত বা টি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত এতিয়া আমাৰ যেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈ আছে তাতেতো আমি এক্সপাৰ্টছ আনিব লাগিব ন ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটাক ৰান কৰিবলৈ আমাৰ ইয়াতে কাৰ অভিজ্ঞতা আছে অসমীয়া মানুহৰ আছে জানো যদিও আছে তেওঁলোক বাহিৰত কাম কৰি আছে বিদেশত কাম কৰি আছে তেওঁলোকক আমি মাতি আনিব লাগিব ৰাইট লেংগুৱেজ শিফ্ট য়ংগাৰ জেনেৰেশ্যনছ অপ্টিং ইংলিছ এণ্ড হিন্দী এইটো এটা খুব ডাঙৰ আমাৰ মানে আপত্তিৰ বিষয় বুলিও ক'ব লাগিব যে আমাৰ যিটো নৱপ্ৰজন্ম বা জেন জি তেওঁলোকে কিন্তু অসমীয়াত মানে কনভাৰচেশ্যন কৰি ভাল নাপায় বা তেওঁলোকে সেই গৌৰৱ অনুভৱ নকৰে আমাৰ যিমান এতিয়া গৌৰৱ আমি অনুভৱ কৰোঁ যে অসমৰ অসমীয়া ভাষাটোকে আমি ইয়াতে মানে ডেইলি যিটো আমাৰ ইউজত ব্যৱহাৰ কৰি আছোঁ সেই ব্যৱহাৰটো তেওঁলোকে নকৰে
কিছুমান এনেকুৱা এক সংখ্যক মানুহ বা জেনজি উঠিছে যিসকলে মানে ইংলিছ ভাষাটো মানে ব্যৱহাৰ কৰি বেছি এটা বুষ্ট ফিল কৰে তেওঁলোকে ভাবে যে এইটো মানে বেছি কুল হয় বা বেছি মানে ব্যৱহাৰ কৰিলে আমি জ্ঞানী আমি বুলি অনুভৱ কৰোঁ নিজকে হয়নে নহয় ক'বচোন গতিকে দ্যাট ইজ এগেইন এ ট্ৰেণ্ড that if we speak in English we are considered to be someone superior because সেই যেটো আমাৰ white man's burden বুলি কয় যে সেই যেটো আমাৰ white raceৰ masters আমি servants and they are the masters গতিকে সেই জিনটো এতিয়ালৈ আমাৰ যোৱা নাই আমাৰ জিনত আছে তেওঁলোকৰ ভুল নহয় জেনজিৰ ভুল নহয় একচুৱেলি গতিকে সেই জিনটো আমাৰ এতিয়াও তেজত সোমাই আছে সেইটো কাৰণে আমাৰ বগা মানুহ দেখিলে ধুনীয়া বুলি কওঁ কলা মানুহ দেখিলে বেয়া দেখাত বুলি কওঁ সেই কালাৰ ডিছক্ৰিমিনেশ্যনটো ইফালে ইণ্ডিয়ান মানুহৰ স্কিনটো একচুৱেলি কলাই হয় নৰ্মেলি গতিকে সেই কালাৰ ডিছক্ৰিমিনেশ্যনটো তাৰ পৰা আহিছে কাৰণ কি মাষ্টাৰ্ছ ৱেৰ অলৱেজ হোৱাইট গতিকে হোৱাইট মেন ইজ ছুপিৰিয়ৰ ব্লেক মেন মিনছ ছাৰ্ভেণ্ট গতিকে তেনেকুৱাকৈ তেওঁলোকৰ হোৱাইট মেনছ লেংগুৱেজ ইজ ইংলিছ ঠিক আছে গতিকে সেই ইংলিছ এণ্ড ৱেষ্টাৰ্ণাইজেশ্যনৰ এটা ঢৌ ইয়াতে আমি অসমতো অনুভৱ কৰিছোঁ গতিকে সেইবাবে তেওঁলোকে অসমীয়া মাধ্যমৰ স্কুলত পঢ়া নাই ঠিক আছে বা ইনফ্ৰাষ্ট্ৰাকচাৰৰো ইছ্যু থাকে অকল সেইটো বস্তু বুলি ক'ব নোৱাৰোঁ প্ৰাইভেট স্কুলছ যিবিলাক বুম হৈছে আমাৰ এতিয়া প্ৰাইভেট ইনষ্টিটিউশ্যন প্ৰাইভেট স্কুল তাতেও দেখা পোৱা গৈছে ইংলিছ মিডিয়াম ডমিনেঞ্চ আছে এছামিজ চাইডলাইন হৈ গৈছে এজ ছেকেণ্ড অৰ থাৰ্ড লেংগুৱেজ এটা জেনেৰেল মানে পেৰেণ্টছৰ এতিয়া মোৰ পেৰেণ্টছো বা আপোনালোকৰ পেৰেণ্টছেও ভাবিব যে অসমীয়া মাধ্যমত ভাল শিক্ষক নাই বা ভাল পাঠ্যপুথি নাই বা তেওঁলোকে ভালকৈ নপঢ়ায় বা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাপাব ফিউচাৰত মানে সেই গ্ৰ'থটো নাপাব সেইবাবে CBSE স্কুলত যোগদান কৰায় আৰু CBSE ইংলিছ মিডিয়াম স্কুলত অসমীয়া মিডিয়াম স্কুলত নকৰায় ৰাইট গতিকে দ্যাট ইজ এগেইন এ প্ৰব্লেম কাৰণ কি CBSE স্কুলবিলাকত আগতে কাৰিকুলাম মতে এছামিজ ৱাজ নট এ মেণ্ডেটৰী লেংগুৱেজ এতিয়াহে কিছুমান চেঞ্জেছ আহিছে য'ত অসম বা অসমৰ বিষয় বা অসমীয়া ভাষাটোক শিকোৱা কৰিছে দ্যাট ইজ এগেইন আ ভেৰি বিগ প্ৰব্লেমেটিক ইছ্যু কিন্তু আমাৰ যদি চাই আমাৰ ভাষাও বিভিন্ন ধৰণৰ ভাষা আছে ক'ত ক'ত কি ভাষা ইয়াতে ব্যৱহাৰ হয় মই দেখাইছোঁ আপোনালোকক গতিকে ইয়াতে ব্ৰডাৰ ইমপ্লিকেশ্যন কি হৈছে ইৰোজন অফ এছামিজ আইডেণ্টিটি হৈছে লিটাৰেচাৰ ফ'কলোৰ অসমীয়া কিতাপ পঢ়িব নিবিচাৰে পলিটিকেল ৰাইজ অফ চাব নেশ্যনেলিজম হৈ যাব ইয়াতে আমাৰ এনেকৈ ইমানকেইটা ভাষা গতিকে চাব নেশ্যনেলিজম চাব ক্ৰাইটেৰিয়াছ ইয়াতে ক্ৰিয়েট হৈ যাব এণ্টি মাইগ্ৰেণ্ট চেণ্টিমেণ্টছ হ'ব শ্বিফ্ট ইন ভোটাৰ ডেম'গ্ৰাফিক্স হ'ব আৰু ছ'চিয়েলি আমাৰ লেংগুৱেজ কনফ্লিক্টছো হৈ যাব পাৰে ঠিক আছে অসমীয়া ক'লে তিৰস্কাৰ অসমীয়াতে অনুভৱ কৰিব পাৰে আমাৰ হিষ্টৰিকেলিও এনেকুৱা বহুত কিন্তু ৰিভল্ট হৈছে ভাষাক লৈ চাওক ভাষা ষ্টেট ৰিঅৰ্গেনাইজেশ্যন যেতিয়া হৈছিলে আৰু অন্ধ্ৰপ্ৰদেশৰ যেতিয়া ছেপাৰেশ্যন হৈছিলে মাদ্ৰাছৰ পৰা লেংগুৱেজ বা লিংগুইষ্টিক ৰিজন ৱাজ দ্য ফাৰ্ষ্ট ৰিজন গতিকে আপোনালোকে ভাষাক কেতিয়াও কিন্তু মানে কম বুলি ভাবিব নোৱাৰে গতিকে তেনেকুৱা আন্দোলন আমাৰ ইয়াতো হৈছে ভাষা আন্দোলন যিটো আছাম লেংগুৱেজ বা আছাম লেংগুৱেজ মুভমেণ্ট আছিল 1960 গতিকে ইয়াতে অপ'জ তেতিয়া কি কৰিব খুজিছিলে অসমত বঙালী ভাষাটোক অফিচিয়েল লেংগুৱেজ আৰু অকল অফিচিয়েল লেংগুৱেজ কৰি দিব বিচাৰিছিলে মানে অসমত অসমীয়া ভাষাই অফিচিয়েল নহ'বলৈ চেষ্টা কৰিছিলে কিন্তু এনেকুৱা আন্দোলন কৰি তাৰপিছত এছামিজ ৱাজ ডিক্লেয়াৰ্ড অফিচিয়েল ঠিক আছে তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এজিটেশ্যন হৈছিলে 1972 ডিমাণ্ড অফ এছামিজ এজ মিডিয়াম ইন কলেজবোৰতো অসমীয়া মাধ্যমত আমি যাতে পৰীক্ষা লিখিব পাৰোঁ এটা এছামিজ মিডিয়াম ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৰিছিলে তাৰপিছত অসম মুভমেণ্ট হৈছিলে এণ্টি ফৰেনাৰ এগিটেশ্যন এইটোতো অসম আন্দোলন আপোনালোকে জানে ঠিক আছে গতিকে ডিটেক্ট এণ্ড ডিপৰ্ট ইলিগেল বাংলাদেশী মাইগ্ৰেণ্টছ ঠিক আছে আছাম একৰ্ড ক্লজ 6 আছিলে আৰু ক্লজ 6ত ইয়াতে লিংগুইষ্টিক ছেফগাৰ্ডছৰো এটা প্ৰভিজন আছে আপোনালোকে জানে তাৰপিছত ভাষা শ্বহীদ দিৱস এনুৱেলি ইয়াক আমি 19 মে'ত চেলিব্ৰেট কৰিলোঁ শ্বহীদসকলৰ কাৰণে কমেমৰেট 11 মাৰ্টিয়াৰ্ছ অফ দ্য 1960 মুভমেণ্ট এই যিটো 19 ভাষা আন্দোলন আছিলে তাৰে যি আমাৰ শ্বহীদ আছিলে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাব্লিক এৱেৰনেছ আৰু ছেভ আছে আজিকালি ডিজিটেল কেম্পেইনো কিন্তু আপোনালোকে নেগলেক্ট কৰিব নোৱাৰে চাওক জুবিনদাৰ যি ন্যায় যাত্ৰা বা যিবিলাক আজিকালি মিটু মুভমেণ্ট আছিলে ছ'চিয়েল মিডিয়া মুভমেণ্ট আমি ইগন'ৰ কৰিব নোৱাৰোঁ গতিকে তেনেকুৱা ধৰণৰ মুভমেণ্টত কিন্তু আপোনালোকৰো মই সহায় বিচাৰিম গতিকে আপোনালোকে যাতে অসমীয়া ভাষাটোক অসমত জীয়াই ৰাখিব পাৰোঁ আমি অসমীয়াটোক সিমানে আৰু প্ৰচলন বা প্ৰচলিত কৰিব লাগিব গতিকে অসমীয়া মাধ্যমটো আপোনালোকে কিন্তু কেতিয়াও ইগন'ৰ নকৰিব প্ৰমোট এছামিজ ইউনিকোড কণ্টেণ্ট ক্ৰিয়েশ্যন সেইবাবে আমাৰ SPMতো আপোনালোকে দেখিছে এতিয়া অসমীয়া মিডিয়াম বেটছেছ আছে কাৰণ কি অসমীয়া ছাত্ৰ ছাত্ৰী বহুত আছে যোনে APSCৰ কাৰণে মানে আগবাঢ়ি যাব বিচাৰিছিলে APSC দিব বিচাৰিছিলে কিন্তু তেওঁলোকৰ কাৰণে পাঠ্যপুথিয়ে নাছিলে গতিকে তেনেকুৱা ধৰণৰ কথাও ইয়াতে বহুত জড়িত হৈ পৰিছে গতিকে অসমতে যদি অসমীয়া আমি ক'ব নোৱাৰোঁ তেনেহ'লে ক'ত ক'ম আৰু আচ্ছা তাৰে লগত চৰকাৰৰো বহুত ইয়াতে কিন্তু মানে প্ৰকল্প আছিলে আমি তাৰে বিষয়ে যদি চাওঁ ইয়াতে
SMEs will be a compulsory subject in government and private schools in Brahmaputra Valley. গতিকে বাৰাক ভেলীক এৰি থৈ ব্ৰহ্মপুত্ৰ ভেলীত কিন্তু আমাৰ অসমীয়া এতিয়া কম্পালচাৰী লেংগুৱেজ কৰি দিছে অকল চৰকাৰী স্কুলত নহয় প্ৰাইভেট স্কুল হ'লেও প্ৰাইভেট স্কুলতো অসমীয়া উইল বি কম্পালচাৰী ইটছ এ ভেৰি বিগ ষ্টেপ মই যিটো কৈ আছিলোঁ এতিয়া যেতিয়া প্ৰাইভেট স্কুলছ বাঢ়ি গৈছে তেনেহ'লে লাহে লাহে অসমীয়াটো লুপ্ত হৈ যায় থাকিল হয় কিন্তু আমি এতিয়া প্ৰাইভেট স্কুলতো অসমীয়া প্ৰাইভেট স্কুলত পঢ়াওক আপোনালোকে ল'ৰা ছোৱালী কিন্তু অসমীয়া শিকিব লাগিব আৰু বড়ো বিটিআৰ এৰিয়াত খালি বড়ো বা অসমীয়া দুইটা থাকিব SMEs or Boro will be compulsory subject in BTR ঠিক আছে History and Geography of Assam will be compulsory till class 8 মই নিজে CBSE স্কুলত পঢ়িছিলোঁ ক্লাছ 8 লৈকে আমাক ক্লাছ 8 কি ক্লাছ 12 লৈকে আমাক একো অসমৰ বুৰঞ্জী অসমৰ ভূগোল বেলেগকৈ শিকোৱা নাছিলে যিটো নেশ্যনেল NCERT সিলেবাছ সেইটোকে পঢ়াইছিলে সেইবাবে পিছত APSCত গৈ কিনে মই বেছি ডাবল কষ্ট কৰিব লগা হৈছিলে অসম বুৰঞ্জী অসম ভূগোল পঢ়িবলৈ গতিকে সেই বস্তুটো যাতে কাৰেণ্টলি যিবিলাক CBSE ষ্টুডেণ্টছে মোক চাই আছে এই ভিডিঅ'টোত জনাবচোন আপোনালোকৰ পাঠ্যপুথি যদি CBSEৰ আছিলে অসম ভূগোল অসম যিটো আমাৰ নেশ্যনেল কাৰিকুলাম আছিলে সেইটোতে আছে বেলেগকৈ একো স্পেচিফিক কিন্তু সেৱাসকলে কিন্তু বেলেগকৈ পঢ়িছে অসম বুৰঞ্জী আহোমসকলৰ বুৰঞ্জী কোচ ৰাজবংশীৰ বুৰঞ্জী কছাৰী সকলৰ বুৰঞ্জী গতিকে এইবিলাক কামতা কিংডমৰ গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ আমাৰ CBSE কাৰিকুলামত নাছিল সেই বস্তুটো কম্পালচৰি কৰিল তাৰে পিছত starting from April 14 along with English all government laws and notification will be published in Assamese গতিকে অসমীয়াত সকলো চৰকাৰী জাননীবোৰ অনুবাদ কৰা হ'ব এই পইণ্ট কেইটা লিখিব হা পৰীক্ষাত কিন্তু আহিব প্ৰিলিমছতো আহিব পাৰে মেইনছতো ভেৰি ইম্পৰ্টেণ্ট যে আপোনালোক সুধিব যে এই যিটো পপুলেশ্যন ডিক্লাৰেশ্যন ষ্টেটে কি কৰিছে গভৰ্ণমেণ্টে চৰকাৰে কি কৰিছিল কেবিনেটৰ ডিচিজন হয় ফৰ ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 ঠিক আছে অষ্টদাস মুকুটৰ মুন্ননী মালাৰ এটা ইম্পৰ্টেণ্ট ফ্লেগশ্বিপ স্কিম হয় এইটো Old laws, rules and notification will also be translated into Assamese. পুৰণা যিবিলাক আমাৰ জাননী আছে নিয়ম কানুন আছে সেইবোৰো অসমীয়াত আমি অনুবাদ কৰিম Assamese translation process will be carried by Dibrugarh University, Guwahati University and Government of Assam. In Silek revenue block, Assam, only 3 generations or people who came to Assam before 1951 can buy. কিছুমান এনেকুৱা revenue circle থাকিব য'ত generally সত্ৰবোৰৰ কাষত বা BTR area, 6 schedule areas বিলাকত ঠিক আছে বা মন্দিৰ যি প্ৰথা এশৰণীয়া নাম ধৰ্মৰ প্ৰথা সেইবিলাকৰ ওচৰে পাজৰে কিন্তু আপোনালোকে মাটি কিনিব নোৱাৰে যিসকলে অসমত তিনিটা জেনেৰেশ্যন ধৰি আছে বা 1951 চনৰ আগত আহি কিনে ইয়াতে আমাৰ আছে তেওঁলোকেহে মাটি তাতে কিনিব পাৰিব ইন দিছ কেছ শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ এণ্ড 6 কমিউনিটিজ উইল বি এক্সেম্পটেড SC ST লোকসকলতো আমাৰ নিজৰে হয় তেওঁলোকৰ আৰু আমি এইবিলাক তিনিটা জেনেৰেশ্যনৰ টেষ্টটো ল'ব নালাগে কিন্তু আমাৰ প্লেইনছৰ সকলৰ ইয়াতে লোৱা হ'ব আৰু চৰ এৰিয়া যিবিলাক আছে চৰ এৰিয়া জানে নদীৰ ওপৰত যেতিয়া মাটি নদী শুকাই যায় তেতিয়া মাটি আহে তাতে আমাৰ মানুহ থাকিবলৈ আৰম্ভ কৰে সেইবোৰৰ সাৰ্ভে কৰিব লাগিব তাতে ইলিগেল মানুহ লুকাই আছে নেকি গতিকে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ আমাৰ চৰকাৰে লৈছে তাৰ ওপৰতে ভিত্তি কৰি এটা মেইনছৰ প্ৰশ্ন আনিছো চেষ্টা কৰিব উত্তৰটো লিখিবলৈ এটা চমু বাতৰি ডিক্ৰং গ্ৰাছলেণ্ড ৰেডি টু ৱেলকাম এন্ডেঞ্জাৰ্ড বান্টিং স্পিচিছ গতিকে ডিক্ৰং ক'ত আছে আপোনালোকে জানেনে ডিক্ৰং ইজ এ সাব ট্ৰিবিউটৰী অফ সোৱণশিৰি বা সুবানশিৰি ৰিভাৰ সুবানশিৰি ইজ এ ট্ৰিবিউটৰী অফ মই দেখাম ৰ'ব এক ছেকেণ্ড ৰ'ব এইটো চাওক এই ডিক্ৰং নদী হা ড্ৰাইং আপ হৈ আছে বহুত শুকাইও গৈছে চ' দিছ ব্লেক কালাৰ যিটো হৈছে এই ব্লেক কালাৰ যিটো লাইন দিছ ইজ ব্ৰহ্মপুত্ৰ এইটো আমাৰ সুবানশিৰি হা আৰু সুবানশিৰিৰ ঠিক কাষতে এই এটা নদী ইয়াতে এডজইন হয় আৰু দিছ নদী ইজ ডিক্ৰং এটা অৰুণাচলত অৰিজিনেট হয় হা অৰুণাচলৰ পৰা অসমত যাই সুবানশিৰিত জইন কৰে সাব ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ বুলি কিয় কৈছো কাৰণ কি ই ট্ৰিবিউটৰী অফ সুবানশিৰি হয় ডিক্ৰং ইজ এ ট্ৰিবিউটৰী অফ সুবানশিৰি এণ্ড সুবানশিৰি ইজ এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ বুজি পাইছে নাই পোৱা ডিক্ৰং ইজ এ ট্ৰিবিউটৰী অফ সুবানশিৰি এণ্ড সুবানশিৰি ইজ এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ গতিকে ডিক্ৰং ইজ এ সাব ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ডাইৰেক্ট ট্ৰিবিউটৰী নহয় ব্ৰহ্মপুত্ৰৰী বুজি পাইছে তো এই ডিক্ৰং নদীৰ যি আশে পাশে এৰিয়া আছে এই মেৰবিল এৰিয়া আছে বা দিছ থিং ঠিক আছে আৰু এই ডিক্ৰং নদীটো মানে খুব ভীষণভাৱে ই শুকাই যাই আছে ৰিজন হৈছে পেনিয়ৰ হাইড্ৰইলেক্ট্ৰিক ডেম এই পেনিয়ৰ ৰিভাৰটো যে আছে আমাৰ লখিমপুৰৰ কাষত হা এইবোৰ গতিকে ইয়াতে এটা ডেম নিৰ্মাণ হৈ আছে ইতিমধ্যে ৰঙা নদী ডেমটো আছিলে ইয়াতে ঠিক আছে সেই ডেমটোৰ নিৰ্মাণৰ কাৰণে ইয়াতে মানে শুকাই যাই আছে পানী শুকাই যাই আছে ৰাইট চ' দিছ ইজ ছামথিং ইজ হেপেনিং এণ্ড তাৰে আশে পাশেই এনেকুৱা কিন্তু এই বহুত মাইগ্ৰেটৰী বাৰ্ডছ আহিছিলে গতিকে এই ডিক্ৰং নদীটো যদি এনেকৈ শুকাই যায় ইটছ আ ভেৰি
মানে ষ্ট্ৰেছফুল চিটুৱেশ্যন ফৰ দ্য এণ্টায়াৰ ইক'চিষ্টেম, তেতিয়া সেই বাৰ্ডছবোৰ নহা হ'ব। কি বাৰ্ডছ আহে মই তাকো দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আমাৰ চাওক য়েল্ল' ব্ৰেষ্টেড বান্টিং আহে, ঠিক আছে। আদাৰ উইণ্টাৰ মাইগ্ৰেণ্ট চেষ্টনাট ইয়াৰ্ড বান্টিং, ব্লেক ফেচড বান্টিং, লিটল বান্টিং, ঠিক আছে। সোৱাম ফ্ৰেংকলিনছ আহে, ঠিক আছে। তাৰপিছত হেণ্ড হেৰিয়াৰ্ছ আহিছিল, চেষ্টনাট কেপ্ড বাবলাৰ আহে, জেৰ্ডনছ বাবলাৰ আহে, বেকাল বুছ ৱাবলাৰ আহে। গতিকে এই ৰেচিডেণ্ট বাৰ্ডছ এইকেইটা আছে, বাকী IUCN ভালনাৰেবল বাৰ্ডছ, মাইগ্ৰেণ্ট, উইণ্টাৰ মাইগ্ৰেণ্টছ, এণ্ডেঞ্জাৰ্ড স্পিচিজ আছিলে। গতিকে এনেকুৱা ধৰণৰ বহুতো বাৰ্ডছ এই ডিক্ৰং নদীৰ আশে পাশে আহি বসবাস কৰে, মাইগ্ৰেট কৰে, ঠিক আছে। ফাৰ্ষ্ট ডিস্কভাৰী হৈছিলে এই ছাইটটোৰ য়েল্ল' ব্ৰেষ্টেড বান্টিং, ঠিক আছে। আৰু ইয়াতে আমাৰ ইয়াৰ যিটো IUCN ষ্টেটাছ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হয়। গতিকে এটা ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বাৰ্ড যদি আমাৰ এই জেগাটুকুৰত আহে আৰু তাতে আমি ডেম নিৰ্মাণ কৰি শুকাই পেলাই তাৰ ইক'চিষ্টেম নষ্ট কৰি আহিব জানো? আৰু নাহিব। গতিকে এইবাৰ কিন্তু আমি বাট চাই আছোঁ, ডিক্ৰং গ্ৰাছলেণ্ড ৰেডি টু ৱেলকাম এণ্ডেঞ্জাৰ্ড বান্টিং স্পিচিছ। গতিকে আমি কলপুলি পুতি, ঠিক আছে, চাকি ধূপ ধূনা জ্বলাই আমি বাট চাই আছোঁ যে বান্টিং স্পিচিছটো আহ আহ আহ। কিন্তু আমি যদি সিফালে আকৌ ডেম নিৰ্মাণ কৰি পানী শুকাই পেলাওঁ, ই নাহা হ'ব। গতিকে আমি অলপ প্ৰকৃতিৰ লগত চলিব লাগিব, প্ৰকৃতিৰ নিয়ম ভংগ কৰি আমি উন্নতি কৰি লাভ নাই, ঠিক আছে। উইণ্টাৰ মাইগ্ৰেটৰী হটস্পট হয় এই গোটেই এৰিয়াটো, বাৰ্ড টুৰিজম ইক' ডেভেলপমেণ্টৰ এটা হাব বুলি আমি ইয়াক ক'ব পাৰোঁ, ঠিক আছে। এইখিনি কনজাৰ্ভেশ্যন এফৰ্টছ আমি লৈছোঁ, তাৰে কাৰণে মই যে ক'লোঁ যে ৰখি আছোঁ কলপুলি পুতি, মানে কি কৰিছোঁ, ঠিক আছে। আৰু মেজৰ থ্ৰেটছ কি আছে, গ্ৰাছ বাৰ্ণিং, ৰিভাৰ ইৰোজন, এনক্ৰচমেণ্টছ, এইখিনি আমি চাব লাগিব। আই হোপ গোটেই বাতৰিটো আপোনালোকে বুজি পাইছে, জিঅ'গ্ৰাফিটো বুজি পাইছে। এনিথিং কেন কাম, ঠিক আছে। এটা চেষ্টা কৰিব, প্ৰিলিমছৰ প্ৰশ্ন এটা আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আচ্ছা, শেষত মই এটা APSC ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সুখবৰ বুলি ক'ব খুজিছিলোঁ। চাওক, প্ৰতিভা সেতু বুলি UPSC এটা প্ৰগ্ৰেম আছিলে হা, যিসকলে UPSCত ইণ্টাৰভিউ পৰ্যায়লৈকে যায় আৰু ফাইনেল চিলেকশ্যন নহয় বা ৰিজাৰ্ভ লিষ্টলৈ যায়, তাৰপিছত ফাইনেল চিলেকশ্যন হয়, আকৌ প্ৰিলিমছ দি কিজানি ভগৱানে কিছুসকলক আকৌ এটেম্প এটা নিদিবও পাৰে, বা এটেম্প শেষ হৈ গ'লে, বয়স শেষ হৈ গ'লে তেওঁলোকে আৰু পৰীক্ষা দিব নোৱাৰিব পাৰে। কিন্তু দেট ডাজন্ট মিন দে আৰ এনিথিং লেছ দেন IAS অফিচাৰ্ছ, IPS অফিচাৰ্ছ, দে আৰ ইকুইভেলেণ্ট। প্ৰিলিমছ পাছ কৰিছে, মেইনছ পাছ কৰিছে, ইণ্টাৰভিউত ভাল নম্বৰ আছে, মেইনছত কোনোবা এখন পেপাৰত অলপ নম্বৰ কম আহিল কাৰণে চিলেকশ্যনটোহে নহ'ল, দেট ডাজন্ট মিন কি নলেজ বহুত বেছি ডিফাৰেঞ্চ আছে। গতিকে UPSCয়ে ক'লে সেইসকল ছাত্ৰ ছাত্ৰীৰ আমি ডাটাটো ষ্ট'ৰ কৰিম আৰু বিভিন্ন চৰকাৰী বেলেগ ৰিক্ৰুইটমেণ্টবিলাকত আমি ৰিক্ৰুইটমেণ্টৰ পইচাটো বচাব পাৰোঁ। ডাইৰেক্টলি এইবোৰ কেণ্ডিডেট যিবিলাকে UPSC ইণ্টাৰভিউ কোৱালিফাইড হয়, ইণ্টাৰভিউ এপিয়াৰ্ড হয়, যেনেকৈ আমাৰ মেজৰ ফেকাল্টিজ SPMৰো চব ইণ্টাৰভিউ এপিয়াৰ্ড আমি UPSCৰ। গতিকে তেওঁলোকৰ ডেটাটো ষ্ট'ৰ কৰি বিভিন্ন ঠাইত, যেনেকৈ আমাৰ এজন ফেকাল্টি আছিল ইয়াৰ আগত, তেওঁক স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত এটা হাই এক্সিকিউটিভ পজিশ্যনত ৰিক্ৰুইটমেণ্ট অট'মেটিকেলি দি দিছে। লাভ কি হয় যে অট'মেটিকেলি তেওঁ প্ৰিলিমছ মেইনছ কোৱালিফাই কৰিছে, ইণ্টাৰভিউ দিছে, তেওঁ পলিষ্ট এটা পাৰ্চনেলিটিটো হয়। তাৰে লগত দেখা পোৱা গৈছে যে আমাৰ চাইৰ আকৌ ৰিক্ৰুইটমেণ্ট পৰীক্ষা পাতিব গ'লে আৰু চৰকাৰী এক্সপেণ্ডিচাৰ, ডিলে ইন দ্য প্ৰচেছ। ৰিক্ৰুইটমেণ্ট পাতা গোটেই পেন ইণ্ডিয়া এটা চৰকাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুলৰ মাষ্টৰনীক ৰাখিব লাগিব, দৰমহা পইচা দিব লাগিব, এক্সাম ডিউটি কৰাব লাগিব, চেকিং কৰাব লাগিব, কপিজ, বহুত এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যু। গতিকে আমি সেই পইচাটো বচাব পাৰোঁ, টাইম ডিলেটো বচাব পাৰোঁ, আৰু যিবিলাক আমাৰ প্ৰতিভাশীল ছাত্ৰ ছাত্ৰী, আমাৰ কি ভুল আছিলে ধৰক অকণমান নম্বৰৰ কাৰণে থাকি যায়, ঠিক আছে, সেই ছাত্ৰ ছাত্ৰীসকলক এটা চান্স দি দিছে, যোগ্য ছাত্ৰ ছাত্ৰী হয়। সেই বস্তুটো এতিয়া APSCত মই এটা ভনক পাইছোঁ, ইয়াতে চাওকচোন, APSC told to keep education details of successful candidates. যিসকলে APSCত ইণ্টাৰভিউ দিছে, এতিয়া জাননী আহিছে, ডাইৰেক্টিভ দিছে ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰক, ঠিক আছে। ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰ কোন জানে নাই? চিফ ভাস্কৰজ্যোতি মহন্ত ছাৰ। গতিকে ex-DGP আছিলে, চ' জ্যোতি মহন্ত ছাৰক, ঠিক আছে, কিপ এডুকেশ্যনেল বেকগ্ৰাউণ্ড এণ্ড মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ৰেকৰ্ডছ অফ ছাকচেছফুল কেণ্ডিডেটছ। যিসকল আমাৰ কেণ্ডিডেটছ আছে, তো তেওঁলোকৰ নাম্বাৰ অফ কেণ্ডিডেটছ হু পাষ্ট স্কুলিং আণ্ডাৰ CBSE, সেবা স্কুলিং ইন ভাৰ্নেকুলাৰ মিডিয়াম কোনে কোনে কৰিছে, ভাইভা ভোচ এণ্ড এপইণ্টমেণ্ট ডেটা লিংক টু এবভ। যিসকলে মেইনছ দিছে, মেইনছ কোৱালিফাই কৰিছে, তেওঁলোকৰ ডাটাবোৰ এতিয়া ৰখা হ'ব। কিজানি হ'ব পাৰে যে ষ্টেট PSCত তেওঁলোকক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট দি দিব, যে APSC ইণ্টাৰভিউ ইমানবাৰ দিছে, কিন্তু APSCত অলপ নম্বৰৰ কাৰণে কিবা কাৰণত থাকি যায়, ঠিক আছে, ভাগ্যখনে ফুটা, পৰীক্ষাৰ দিনাখন যায় বেমাৰ হৈ যায়, কিবা হৈ যায়, তো ডাইৰেক্টলি যা ষ্টেট PSCত তেওঁক ৰিক্ৰুইটমেণ্ট দি দিলে, যে ষ্টেট PSCৰো পৰীক্ষা পতাৰ পইচাখিনি বাচি গ'ল, আৰু এজন প্ৰতিভাশীল ছাত্ৰই চাকৰিটো লাভ কৰিলে। গতিকে এটা সুখবৰ, প্ৰতিভা সেতু যিটো আমাৰ UPSCত প্ৰগ্ৰেম আছিলে, চাৰ্চ কৰিলে গম পাব, সেনেকুৱাকৈ এটা প্ৰগ্ৰেম ইয়াতে মই নাজানো এতিয়ালৈ, মানে এইখিনি জাননী আহিছে,
খুব সোনকালে কিজানি মই আশা কৰিছোঁ সেই বস্তুটো ইয়াতে ইমপ্লিমেণ্ট, কাৰণ UPSC যি কৰে APSCও আজিকালি পিছে পিছে চলে। গতিকে এই সুখবৰটোৰ লগতে মই আপোনালোককো ক'ব বিচাৰিম, ভালকৈ পঢ়িব, নিশ্চিত ৰূপে আপোনালোকে কিবা নহয় কিবা সংস্থাপন পাব। চৰকাৰত বহুত নিযুক্তি হৈ আছে আৰু আজি আশা কৰিলোঁ ক্লাছটোৰ পৰা লাভান্বিত হৈছে। যদি হৈছে জনাব মোক কমেণ্ট ছেকশ্যনত। ৰৈ বিনালে চালে নাই জনাব, আৰু আটাইকেইটা বাতৰিৰ ভিতৰত কোনটো বাতৰি আপোনালোকৰ কি মন্তব্য জনাব। থেংক ইউ ছ' মাছ, টেক কেয়াৰ।